নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ পঞ্চায়ত সদস্যক এবাৰ বিশেষ তেওঁলোকৰ বাবে এটা ডাঙৰ ঘোষণা কৰা হৈছে তেওঁলোকক বিশেষ এবাৰ ক্ষমতা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে পঞ্চায়তৰ সদস্যসকলৰ বাবে আহি পৰিছে ভাল খবৰ তেওঁলোকক দিয়া হৈছে বিশেষ ক্ষমতা আৰু সেই যি ক্ষমতা আছে কি ক্ষমতা তেওঁলোকক প্ৰদান কৰিছে ৰাজ্য চৰকাৰে আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত নিৰ্বাচনৰ সদস্যক এবাৰ দিয়া হৈছে বিশেষ ক্ষমতা নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিলৈ আহি পৰিছে এটা ভাল খবৰ শক্তিহীন হৈ পৰিল জিলা পৰিষদ আৰু ইয়াৰ পিছতে শক্তিহীন হৈ পৰিল এতিয়া জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হল পঞ্চায়তলৈ এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ দৈনিক বজাৰ সাপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব এতিয়া পঞ্চায়তে এতিয়াৰ পৰা পঞ্চায়তে কৰিব নিয়ন্ত্ৰণ বজাৰ ঘাট লগতে নদী ঘাট ফেৰী ঘাট থাকিব পঞ্চায়তৰ অধীনত এক বিশেষ মৰ্যাদা দিয়া হৈছে পঞ্চায়তৰ প্ৰতিনিধিসকলক 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে নিবিদা দিব পাৰিব 5 লাখ টকালৈকে 5ৰ পৰা 10 লাখ টকাৰ ওপৰত নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো এই বৰ্ষৰ পৰা এই নিবিদা তথা বিত্তীয় ক্ষমতা জিলা পৰিষদৰ বিপৰীতে পঞ্চায়তলৈ হস্তান্তৰ কৰা হৈছে পঞ্চায়ত আইন 105 108 আৰু 109 ধাৰা সলনি কৰি জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰা হৈছে আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ পঞ্চায়ত সদস্যক এবাৰ বিশেষ ক্ষমতা প্ৰদান কৰিলে ৰাজ্য চৰকাৰে নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিলৈ আহি পৰিছে ভাল খবৰ যাৰ পিছতে শক্তিহীন হৈ পৰিল জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হল পঞ্চায়তলৈ দৈনিক বজাৰ সাপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব এতিয়া পঞ্চায়তে নদী ঘাট ফেৰী ঘাট থাকিব এতিয়া পঞ্চায়তৰ অধীনত আৰু 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে 5ৰ পৰা 10 লাখ টকাৰ ওপৰত নিবিদা দিব যেটো আঞ্চলিক পঞ্চায়তে আৰু এই বৰ্ষৰ পৰা এই নিবিদা তথা বিত্তীয় ক্ষমতা জিলা পৰিষদৰ বিপৰীতে পঞ্চায়তলৈ হস্তান্তৰ কৰা হৈছে পঞ্চায়ত আইন 105/108/109 ধাৰা সলনি কৰি জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰা হৈছে এই ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তেওঁৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম বজাৰৰ ক্ষেত্ৰত পূৰ্বতে কৈছিলো কি যে গাঁও পঞ্চায়তৰ ক্ষেত্ৰত কোনো বিত্তীয় ক্ষমতা নাছিলে অৰ্থাৎ গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমানবোৰ বজাৰ ঘাট হাট আছিলে সেইবোৰ যদি 1 লাখ টকাৰ মানে লৈ থাকে তেতিয়াহ'লে আঞ্চলিক পঞ্চায়তেহে নিবিদা আহ্বান কৰিব পাৰিছিলে আৰু 1 লাখতকৈ যদি 1 টকা বেছি হয় তেতিয়াহ'লে সেইটো অট'মেটিকেলি জিলা পৰিষদলৈ গৈছিলে কিন্তু এইবাৰ আমি কৈছোঁ কি যে 5 লাখ টকালৈ গাঁও পঞ্চায়তে নিজাববীয়াকৈ নিবিদা আহ্বান কৰিব পাৰিব আৰু লগতে সেই আহ্বান কৰাৰ লগতে সেই গাঁও পঞ্চায়তৰ অন্তৰ্গত লেচিহে তাত মানে পাৰ্টিচিপেট কৰিব পাৰিব পূৰ্বতে বিভিন্ন বাহিৰৰ পৰা লেচি আহি পেলাই পাৰ্টিচিপেট কৰিছিলে গতিকে 5 লাখ টকালৈ বিত্তীয় এটা ক্ষমতা তেওঁলোকক অৰ্পণ কৰা হৈছে দ্বিতীয়তে 5 লাখ টকাৰ যদি ওপৰত হয় আৰু 10 লাখ টকাৰ যদি ভিতৰত হয় তেতিয়াহ'লে আঞ্চলিক পঞ্চায়ত নতুনকৈ যিখন আঞ্চলিক পঞ্চায়ত গঠন হ'ব সেই আঞ্চলিক পঞ্চায়তে 5ৰ পৰা 10 লাখ টকা আৰু 10 লাখ টকাৰ যদি ওপৰত হয় তেতিয়াহ'লে জিলা পৰিষদৰ তেওঁলোকে এখতিয়াৰ থাকিব পূৰ্বে এই ব্যৱস্থাটো নাছিলে পূৰ্বে সমগ্ৰ বজাৰসমূহ জিলা পৰিষদে আবণ্টন দিছিলে কিন্তু এইবাৰ পঞ্চায়তে দিয়াৰ পিছত তেওঁলোকে 40% আৰু তাৰ পৰা তেওঁলোকে যিটো টকা সেই টকাটো ৰাখিব আঞ্চলিক পঞ্চায়তলৈ 40% পঠাব আৰু 20% পঠাব জিলা পৰিষদলৈ পঠাব আৰু ঠিক তেনেকৈ এপি লেভেলতো যিবোৰ বজাৰ ঘাট হ'বগৈ তেওঁলোকেও 40% নিজে ৰাখিব 40% গাঁও পঞ্চায়তক দিব আৰু 20% জিলা পৰিষদক দিব আৰু জিলা পৰিষদৰ যিবোৰ বজাৰ হয় তেওঁলোকৰ যি বজাৰ নিবিদা দিয়াৰ পিছত তেওঁলোকৰ 40% আঞ্চলিক পঞ্চায়তত 40% গাঁও পঞ্চায়তত দিব লাগিব অৰ্থাৎ জিলা পৰিষদৰ ক্ষেত্ৰত তেওঁলোকে তাৰ 20%হে ৰাখিব পাৰিব